এইটো এইটো কয় টিকনি বৰুৱা। ময়ো নামটো আগতে জনা নাছিলোঁ, লোকৰ মুখৰ পৰাহে গম পাওঁ। আজিলৈকে নিজেও নাজানো এইটোৰ নামটো কি হয়, কিন্তু খাই বহুত ভাল লাগে। আপোনালোকে খাবচোন। খোৱাৰ বিধিটো মই আপোনালোকক ক'ম। ইয়াৰ চবটোকে খাব পাৰি। এই ঠাৰিডাল, এই ওলাই থকা এইডাল পেলাব লাগে আৰু অকণমানকৈ ওপৰে ওপৰে বাচিব লাগে। তাৰপিছত আলু এটা বা দুটা দি আপোনালোকৰ ইচ্ছামতে সোৱাদ অনুসাৰে ভাজি খাব পাৰিব আপোনালোকে। কিন্তু ইয়াৰ টেষ্টটো কৈ দিওঁ আপোনালোকক কেনেকুৱা লাগিব। এইটো খাওঁতে তিতা হয়, মানে ইয়াত তিতা টেঙা মিক্স আছে। যোনে খাই পাইছে অনুভৱ কৰিব পাৰিব, তিতা টেঙাই অকণমান মিক্স থকা নিচিনা লাগে, কিন্তু হেল্থৰ কাৰণে বহুত ভাল হয়। এইটো ডায়েবেটিছৰ কাৰণে ভাল আৰু ইয়াত প্ৰচুৰ পৰিমাণে আইৰণো আছে। এইটো বস্তুটো আমাৰ ঘৰৰ সন্মুখতে আছে। কেতিয়াবা আপোনালোকৰ গছটো দেখুৱাই দিম। বহুত ওখলৈকে লতা বগাই যায়। আপোনালোকে বেতগছ চিনি পায় নে নাপায় বাৰু? প্ৰায় বেতগছৰ নিচিনাই যায়। ইয়াতো অকণমানকৈ ফুল আছে। বেত গছতো বহুত মানে বহুত জোঙাকৈ মানে বহুত কি ক'ম আৰু আপোনালোকে বেতগছটো বহুত কাঁইট আছে, বহুতেই আছে মানে। ইয়াত নাই আৰু ইমানটো কাঁইট। ইয়াত আপোনালোকে দেখি আছে কুমলীয়া হ'লেও ইয়াতো ফুল আছে, সৰু সৰুকৈ আছে আৰু, কিন্তু পইণত মানে যোনটো বয়স হৈছে আৰু লতাটো সেইটো মানে বহুতেই ডাঠ ফুল আছে আৰু। আনিবলৈ যাওঁতে অকণমান সাৱধানকৈ যাব লাগে, কিন্তু খাওঁতে বহুত টেষ্টি হয়। বাই।